কেইটামান বিশেষ কথা অংগনবাড়ী কৰ্মী সহায়িকাসকল আশা কৰ্মীসকল কিমান এটা সমস্যাৰ সন্মুখীন হয় সেই কথাখিনি আমি পূৰ্বৰে পৰা বহু ভিডিঅ'ৰ জৰিয়তে উল্লেখ কৰি আহিছোঁ। অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে আৰু এই অধিৱেশনত অখিল গগৈ এটা বক্তব্য ৰাখিছিল। সেই বক্তব্যটো বহুতেই শুনিছিল, বহুতেই শুনা নাই। অখিল গগৈ বক্তব্য ৰখাৰ পিছত বিধানসভাৰ অধ্যক্ষই কি কৈছিল, মন্ত্ৰী মহোদয়ে কি কৈছিল, সেই মুহূৰ্তত উপস্থিত থকাৰ সময়ত এই বিষয়বোৰো চৰ্চা হৈছে। অখিল গগৈয়ে কি কৈছিল আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। অখিল গগৈয়ে সেই বক্তব্যটো কেনেদৰে দাঙি ধৰিছিল সেয়া আমি আপোনালোকক শুনাব বিচাৰিছোঁ। অখিল গগৈয়ে সদনৰ মজিয়াত কি কৈছিল, অখিল গগৈয়ে সদনৰ মজিয়াত কি বক্তব্য দাঙি ধৰিছিল সেই দিনটোত, সেয়াও আমি আপোনালোকক জনাব বিচাৰিছোঁ। এটা কথা হৈছে যে অখিল গগৈয়ে সদনৰ মজিয়াত যিকেইটা কথা ক'লে সেই বক্তব্যকেইটা নিশ্চিতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। কি কৈছিল আমি শুনাই ল'ব বিচাৰিছোঁ প্ৰথমৰ পৰা। কি কৈছিল অখিল গগৈয়ে সদনৰ মজিয়াত সেই দিনটোত। মন্ত্ৰী ডাঙৰীয়াই কৈছে যে 20,000 পৰা 25,000 টকালৈকে কেতিয়াবা পাই যায়। ইয়াত গোটেই তালিকাখন আছে আশা কৰ্মীসকলৰ মাষ্টাৰ ক্লেইম যিখন প্ৰপত্ৰ, তাত আপুনি যদি চায় যে এটা কামৰ কাৰণে হাইয়েষ্ট আপোনাৰ 500 টকা। এগৰাকী মহিলা, গৰ্ভৱতী মহিলা, মানে গোটেই সময়খিনি তেওঁ উচ্চতা কৰি গৈ লৈ লাষ্টত যদি চৰকাৰী হস্পিটেলত সন্তান জন্ম দিয়ে টকা 500 পায়। মাজতে যদি তেওঁ ঘৰতে জন্ম দি দিয়ে তেতিয়াহ'লে সেই পইচাটোও নাপায়। আশা কৰ্মীসকলৰ ইমান কষ্ট, কিন্তু তাৰ পাছত যিটো পইচা পায় সেইটো 1000 টকা ৰাজ্য চৰকাৰ তাকো নিয়মীয়াকৈ মাজে মাজে নিদিয়ে, আৰু কেন্দ্ৰীয় চৰকাৰৰ 2000 টকা 3000 টকাত পৃথিৱীৰ কোনো মানুহ চলিব নোৱাৰে। আৰু এই ক্লেইমৰ পৰা কেতিয়াবা 1500 টকাও নাপায়, এমাহত কেতিয়াবা 1500 টকাও নাপায় কোনোবা আশা কৰ্মীয়ে। গতিকে মই মন্ত্ৰী মহোদয়ক আৰু এটা কথা ক'লে মন্ত্ৰী মহোদয়ে যে নহয় যে ৰিটায়াৰমেণ্ট বেনিফিট হিচাপে 2 লাখ টকা আৰু 3 লাখ টকা দিয়াৰ ব্যৱস্থা হৈছে। গাঁওবুঢ়াবিলাকক 5 লাখ টকা দিম বুলি আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিছিলে ৰিটায়াৰমেণ্টৰ পাছত, সেইটো কিন্তু দিয়া নাই। অন্যান্যসকলকো তেনেকে ঘোষণা কৰি দিছিলে, দিয়া নাই। এতিয়া আশা কৰ্মী বহুতে ৰিটায়াৰ কৰিলে, তেওঁলোককো দিয়া নাই। গতিকে মই অনুৰোধ কৰিব পাৰিম নেকি, আৰু লগতে তেখেতে কৈছে যে এতিয়া হেৰিয়াৰ কাৰণে আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ কাৰণে নতুন ইনচেন্টিভ। মই সেইকাৰণে মন্ত্ৰী মহোদয়ক এইটো প্ৰশ্ন কৰিব পাৰো নেকি, মন্ত্ৰী ডাঙৰীয়া আমি জানিব পাৰোনে যে সঁচাকে আশা কৰ্মীসকলৰ যিটো এতিয়া ইনচেন্টিভ, আপোনালোকে ইনচেন্টিভটো নহয় ৰেগুলাৰ যিটো দিয়ে 1000 টকা, সেইটো অন্তত ৰাজ্য চৰকাৰটো 10,000 কৰিবনে? আৰু আপোনালোকে যিটো আপোনাৰ এই যিটো ইনচেন্টিভৰ যিখন তালিকা, এই তালিকাখন অকণমান বৰ্ধিত কৰি তেওঁলোকক আৰু কিছু সা সুবিধা প্ৰদান কৰিবনে? লগতে তেওঁলোকক নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবনে? মন্ত্ৰী অধ্যক্ষ মহোদয়, মই প্ৰথমতে কৈছো যে আশা কৰ্মীসকল স্বেচ্ছাসেৱী ব্যক্তি, সেই কথাটো মনত ৰাখি বাকীখিনি কথা নিৰ্ধাৰণ হ'ব। আমিও স্বেচ্ছাসেৱী, কিন্তু আমি 1,72,000 টকা দৰমহা পাওঁ। হৈছে আপুনি অলৰেডি ৰিপ্লাই দিলে। আমিও 1,72,000 দৰমহা পাওঁ। তেওঁলোকে 3,000 টকা পায়। এইটোতো অন্যায় হৈছে। অংগনবাড়ী কৰ্মীসকলৰ দৰমহাও বঢ়াব লাগে আৰু আশা কৰ্মীসকলৰ দৰমহাও বঢ়াব লাগে, এইটো অন্যায় হৈছে। আমি অখিল গগৈ ডাঙৰীয়াই কি বক্তব্য ৰাখিছে শুনিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বঢ়াব লাগে আৰু আশা কৰ্মীসকলৰ দৰমহা বঢ়াব লাগে। এই বিষয়টো কেনেদৰে উত্থাপন কৰিছে। স্বেচ্ছাসেৱী বুলি যিটো বক্তব্য দাঙি ধৰিছিল, 1,72,000 বিধায়কে পায়, সেই কথাটো অখিল গগৈয়ে উল্লেখ কৰিছে। আৰু কি কৈছিল, তাৰ পাছত কেনেদৰে বিতৰ্ক হৈছিল বিধানসভাৰ বাজেট অধিৱেশনৰ সেই দিনটোত। অধ্যক্ষ মহোদয়, মই যিখিনি কথা কৈ আহিছো, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ মতে আমি ৰিটায়াৰমেণ্ট বেনিফিট আমি আৰম্ভ কৰিছো 2 লাখ টকা আৰু 3 লাখ টকা, আৰু তাৰ পিছত বাকীখিনি মই বাৰে বাৰে কৈছো যিমান স্কিম আহিছে তেওঁলোকে প্ৰতিটো স্কিমত টকা পায়, গতিকে তেওঁলোকৰ টোটেল যিটো ইনকাম সেইটো। এই কথাখিনি ইতিমধ্যে শুনিবলৈ পালে। আমি সকলো কথাখিনি শুনাইছোঁ বিধানসভাৰ মজিয়াৰ বাজেট অধিৱেশনৰ সময়ত কি হৈছিল। গতিকে অখিল গগৈ যিখিনি বক্তব্য দাঙি ধৰিছিল বা তাৰ পৰৱৰ্তী সময়ত কি হৈছিল সেয়াও সকলোৱে গম পাইছে। আৰু লগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এই সমগ্ৰ বিষয়টোক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ এই বিষয়টোক লৈ ইতিমধ্যে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে চিন্তা কৰিব নে নকৰে সেইখিনিও অত্যন্ত গুৰুত্বপূৰ্ণ।